12 মাহে পানীৰ তলত থকা গুৱাহাটী মহানগৰীৰ এটা পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। ভঙাগড়ৰ জিএমডিএৰ কাৰ্যালয়ৰ প্ৰায় 200 মিটাৰ নিলগতে থকা শক্তিগড় পথ পৰিণত হৈছে জমদুতলৈ। পথৰ সমান্তৰালকৈ নলা নৰ্দমাসমূহ অপৰিষ্কাৰ, যাৰ বাবে এতিয়া বেমাৰত পৰিছে স্থানীয় শিশুসকল। সমস্যা সন্দৰ্ভত বহুবাৰ জিএমচিৰ লগতে স্থানীয় পাৰিষদ আৰু বিধায়কক দাবী জনোৱাৰ পাছতো কোনো কাণসাৰ নাই। শীঘ্ৰে বাৰিষাৰ পূৰ্বে পথছোৱা নিৰ্মাণৰ দাবী জনায় স্থানীয় ৰাইজে। আমাক গোটেই ৰাজপথটোত সৃষ্টি হোৱা সেই সমস্যাটো সন্দৰ্ভত বিস্তৃতভাৱে জনাব শচীন সামন্ত বৰাই। 12 মাহে পানীৰ তলত থকা এটা পথ, গুৱাহাটী মহানগৰীৰ এটা পথে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। বৰ্তমান মই গুৱাহাটী মহানগৰীৰ জিএমডিএ অফিচৰ ঠিক নিচেই কাষতে থকা শক্তিগড় যি পথ আছে, এই পথৰ ওপৰত উপস্থিত আছোঁ। আমি দৃশ্যাংশ প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাম। এইটো হৈছে পথ, যিটো পথে বৰ্তমান সময়ত ইয়াৰ যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলক জ্বলা-কলা খুৱাইছে। ইয়াৰ যিসমূহ ছবি, এই ছবিসমূহ দেখি নিশ্চয় অনুমান কৰিব পাৰিছে কোনো বৰষুণ নাই। এই খৰালিৰ কালতো এনেদৰে বৰ্তমান সময়ত এই যিটো পথ, এই গোটেই সমগ্ৰ পথছোৱাত এনেদৰে পানী জমা হৈ ৰৈছে। তাৰ সমান্তৰালকৈ ইয়াৰ যিটো পথৰ দুৰৱস্থা, এই দুৰৱস্থাৰ কাৰণে বৰ্তমান সময়ত স্থানীয় যি লোকসকল আছে অত্যন্ত সমস্যাত পৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এজাক বৰষুণ দিলে ইয়াৰ অঞ্চলবাসী ৰাইজ ডুব যায়, কিন্তু বৰষুণ নিদিলেও আমি দেখুৱাইছোঁ মূল যিটো পথ আছে, মূল পথটোত বৰ্তমান সময়ত এনেদৰে পানী জমা হৈ ৰৈছে। তাৰ সমান্তৰালকৈ এই পথটোৰ যিটো দুৰৱস্থা, এই দুৰৱস্থাই বৰ্তমান সময়ত স্থানীয় ৰাইজসকলক অতিষ্ঠ কৰি তুলিছে। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল যে জিএমডিএ যিটো অফিচ আছে, অফিচৰ ঠিক 100 মিটাৰ দূৰতেই আছে এই পথছোৱা। আনহাতে ইয়াৰ কাষতে যিটোকে জিএমচিএইচখনো আছে, জিএমচিএইচখন থকাৰ কাৰণে ৰোগীসকলেও বহু সময়ত ইয়াৰ কাষতে থকা যিসমূহ লজ আছে, হোটেল আছে, ইয়াত থাকিবলৈ আহে। কিন্তু এই যিটো পথছোৱা, এই পথছোৱাৰ যিটো সমস্যা, এই সমস্যাই বৰ্তমান সময়ত স্থানীয় লোকসকলক জ্বলা-কলা খুৱাইছে। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰ আছে, আমি দৃশ্যাংশ প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাইছে। এয়া এনেদৰে বৰ্তমান সময়ত যিটো মূল পথ, এই মূল পথত যিটো পানী জমা হৈ ৰৈছে, ইয়াৰ স্থানীয় লোকসকলে ইয়াৰ কাষে কাষে যাবলৈ চেষ্টা কৰিছে। এনেদৰে অফিচ কাছাৰী বা তাৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত দেখিবলৈ পোৱা যায় এনেদৰেই তেখেতসকলে অহা যোৱা কৰিবলৈ পাৰিছে। এজন স্থানীয় লোক আছে, মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। খুৰা, মই আপোনাৰ কাষলৈ আহিছোঁ। 12 মাহে আপোনালোকে পথছোৱা পানীৰ তলতে থাকে, অত্যন্ত সমস্যা। 4 বছৰ তেনেকৈ চলি আছোঁ। আমি অফিচত যাইছোঁ, জিএমডিতো গৈ আছোঁ, তেওঁলোকৰ পইচা নাই। আমাৰ জিএমচি তাতে গৈছোঁ, তাতেও তেওঁলোকক কৰিছে। আমি চেংচন কৰিছোঁ, আমাৰ ফাণ্ডত পইচা নাই। আৰু তাৰ পৰা ইঞ্জিনিয়াৰ এজন পঠাইছিল, তেওঁ আহি কৈছে না আমাৰ এইটো আমাৰ ৰাস্তা নহয়, এইটোতো আপোনাৰ PWDৰ ৰাস্তা, তেওঁলোকৰ মেপত আছে। জিএমডি অফিচটো 100 মিটাৰ দূৰত আছে আপোনালোকৰ। তেওঁলোকেতো আহি কৰি গৈছিল, যিখিনি সেইখিনি নষ্ট কৰিলে পানীৰ পাইপ বহাই। আৰু কি কৰিব তেওঁলোকে? সমস্যা আৰু একজনৰ ডিপাৰ্টমেণ্ট দেখাই দি থাকে। তেতিয়া আমি আৰু ক'ত যাওঁ, কি কৰোঁ? তেনেকেই আছোঁ আৰু কষ্ট কৰি। বৰষুণ নিদিওঁতে এনেকুৱা অৱস্থা, বৰষুণ দিলে কি হয়? এক কঁকাল পানী হয়, সেইটো আৰু ক'ব লগা কথা নে? ইয়াত বৰষুণ হ'লে কি হয়? বহুত সমস্যা, কিমান কষ্ট কৰিছে। আমাৰ নিচিনা বুঢ়া মানুহতো ৰাস্তা দি ওলাব নাই, মইতো ঘৰৰ পৰা ওলোৱাই বন্ধ কৰি দিছোঁ। আমি দেখুৱাইছোঁ স্থানীয় লোকসকলো বৰ্তমান সময়ত একত্ৰিত হৈছে, কাৰণ তেখেতসকল অতিষ্ঠ হৈ পৰিছে। কাৰণ 12 মাহে এই যিটো পথ আছে, এই পথটো পানীৰ তলতে থাকে। আৰু এজন আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি সুদীৰ্ঘ 12 মাহ ধৰি আপোনালোকে এনেদৰে জ্বলা যন্ত্ৰণাৰ মাজেৰে এই ৰাস্তাৰে অহা যোৱা কৰিবলৈ হয়। আমি 7 বছৰ হৈ গ'ল, 7 বছৰৰ পৰা এনেকুৱা পানীৰ মাজত ডুব যাই আছোঁ। আৰু এয়া চাফা পানী নহয়, এয়া নলা নৰ্দমা, আপোনাৰ ঘৰৰ পৰা ওলোৱা একদম মল মূত্ৰ আদি জমা হৈ গৈছে ৰাস্তাত। আমি ৰাইজ ক্ষোভিত। আমি 7 বছৰ হ'ল, আমি চৰকাৰ আহিলে, চৰকাৰ গ'লে, ভোটৰ ইলেকশ্যনৰ সময়ত এইবাৰ যদি আমি আহে ভোট বিচাৰি, আমাৰ স্থানীয় ৰাইজে তেওঁলোকক খেদিম বুলি আমি প্ৰণ লৈছোঁ। তেওঁলোকে যদি লাজ অকণমান আছে আমাৰ মাজত, আপোনালোক নাহিব, আপোনালোক আমাৰ নালাগে। আৰু আপোনাক দেখিছে কি ধৰণৰ অৱস্থা। মহানগৰীত, গুৱাহাটী মহানগৰীত মাজ মজিয়াত জিএমডি অফিচটো দেখা পাব আপোনালোকে। ইয়াৰ পৰা তেওঁলোকে খিৰিকী খুলিলে দেখা পায় এইটো অফিচ। আমাৰ ভঙাগড় মেডিকেলৰ ইয়াতে বহুত লজ আছে, এজন ৰোগী আহিলে তেওঁৰ এনেকুৱা অৱস্থা হয়। আমি ইয়াতে কোনখন শ্লেট আছে, কোনখন আমাৰ কিমান এক্সিডেণ্ট হৈছে, গাড়ী টায়াৰ পামচাৰ হয়। আমি বহুত বেছি বেমাৰত ভুগি আছোঁ। আৰু একদম গোন্ধৰ পৰিৱেশ এটা, মাখি মহ উৰি আছে। চ' এনেকুৱা পৰিৱেশ এটা আমি জীয়াই থকা, মানুহ জীয়াই থাকিব নোৱাৰে, জীৱ জন্তু জীয়াই থাকিব নোৱাৰে, এনেকুৱা পৰিস্থিতি আমাক পেলাই থৈ দিছে। আৰু এয়া মহানগৰী গুৱাহাটীৰ আচল স্বৰূপ। আপোনাৰ দেখাব ফ্লাইঅভাৰবিলাক কোটি কোটি টকা খৰচা কৰি বনাইছে,
তাৰ 1%ও টকা নাযায় এই ৰাস্তাটো বনাবৰ কাৰণে নলা নৰ্দমা ৰাস্তা একাকাৰ হৈ গৈছে আমি নাজানো ক'ত ড্ৰেইন আছে ক'ত ৰাস্তা একে অৱস্থা তো এনেকুৱা অৱস্থাত আমাক নেপেলাব আপোনালোকক আমাৰ পৰা বহুত বেছি টেক্স পাইছে আপোনালোকে দুটা টেক্স লয় আপুনি টোল গেটৰ টেক্স লয় ৰাস্তাৰ নামত আপোনাৰ গাড়ী কিনিলে গাড়ী ৰোড টেক্স লয় তো টেক্স আমাৰ পৰা লৈ আছে যিমান পাৰে সিমানে লৈ আছে আমি দিও আছোঁ আমি নিজৰ কষ্ট উপাৰ্জন ধন কিন্তু এনেকুৱা কৰি জাবৰৰ মাজত আমাক পেলাই থৈ নিদিব আমি ইয়াৰ স্থায়ী বাসিন্দা আমি পৰিত্ৰাণ বিচাৰোঁ আৰু এইবাৰ যদি আপোনালোকে এই ৰাস্তা বনাই নিদিয়াকৈ যদি আমাৰ মাজত ভোট বিচাৰি আহে আপোনালোকৰ লাজ সন্মান নাথাকিব পাৰে কিন্তু আমাৰ একতা আছে ৰাস্তাৰ সন্মুখৰ পৰা আপোনাক খেদি পঠাম কিন্তু এয়া স্থানীয় লোকসকলৰ ক্ষোভ আমি ইতিমধ্যে পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ GMD অফিচৰ 100 মিটাৰ দূৰত থকা শক্তিগড় যিটো পথ এই পথৰ দুৰৱস্থা আমি শক্তিগড় পথৰ দুৰৱস্থা আপোনালোকক শচীন সামন্ত বৰাৰ জৰিয়তে দেখুৱালোঁ এই পথটো এতিয়া ৰাইজৰ বাবে এক নৰক যন্ত্ৰণা সদৃশ হৈ পৰিছে পথটোৰে যাতায়াত কৰিবলৈ ৰাইজে 10 বাৰ ভাবিবলগীয়া হৈছে খৰালিতেই যদি এই অৱস্থা বাৰিষা সেই পথটোৰ কেনে এটা অৱস্থা হ'ব পাৰে সেয়া আপোনালোকে এবাৰ দৃশ্যবোৰ চাই ভাবক